নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ৰঞ্জন চৌধুৰী কৈ আছোঁ। উপায় নাই, মোৰ গা বেয়া, তথাপিও মই কিন্তু আপোনাক যি ক'বলৈ আছে ক'মেই আৰু। চব প্ৰব্লেমটো কি হ'ল, মানে সাংবাদিকে আপোনাৰ প্ৰশ্ন নুসুধে আপোনাক, আৰু সাংবাদিককতো ফালিম নহয়। এই 16 নৱেম্বৰ আহি আছে নহয়, সেইদিনাখনো এপিছ'ড হ'ব প্ৰেছ ডে'ৰ ওপৰতো মই সাংবাদিককো ফালিম। বিশেষকৈ এই জুবিনৰ মৃত্যুৰ পিছত এই যোৱা সময়ছোৱাত যে সাংবাদিকৰ যি কাৰবাৰ, সেইটো মই উদঙাই দিম। আর সাংবাদিক প্ৰশ্ন নুসুধে। আজি বিৰোধী দল আছে, বিৰোধী দলটো বেকা হৈ গ'ল, সিহঁতি নাজানে কেনেকৈ কাউণ্টাৰ কৰিব লাগে। তো গতিকে সাংবাদিক আৰু বিৰোধী দল দুইটাৰ হৈয়ে মই আপোনাক কিছু কথা পাতিব বিচাৰিছোঁ আপোনাৰ লগত। মোৰ অনুভৱ, আপুনি চাই আছে মোৰ ভিডিঅ'বিলাক। परमात्मा কৈছে, बेटा तेरा CM भी देख रहा है। परमात्मा যদি মোদীক কৈ থাকে, তো মোকো ক'ব পাৰে, কি ডাঙৰ কথা আছে, কোনো ডাঙৰ কথা নহয়। পৰমাত্মাৰ লগত এতিয়া আমাৰো লিংক এটা হৈ গ'ল, আৰু এতিয়া জুবিনটোৰ ওপৰত গৈ আৰু এটা লিংক আপ কৰিলেই। এতিয়া আমিতো চবেই জানো যে ইণ্ডিয়াত আটাইতকৈ পাৱাৰফুল মানুহ কোন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰুতো ক'বলৈ নাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জানেনে যে ভাৰতবৰ্ষৰ বা আটাইতকৈ দৰ্পক মানুহটো কোন? ক'ব নোৱাৰিব আপুনি, দিগদাৰ আছে, কাৰণ আপোনাৰ চাকৰি গুচি যাব। মই ক'ব পাৰিম, কাৰণ মই বিন্দাস, মই মুক্ত, মই কোনো হিচাপ পাত্তা নিদিওঁ কাকো। কেতিয়া মই সৰুৰ পৰাই কোনো পাত্তা দিয়াৰ চিষ্টেমে নাছিলে, এতিয়াও নিদিওঁ। আৰু যেতিয়া যিমান দিন গৈ আছে আৰু বেছি হৈছে, আৰু শাৰীৰিক অসুস্থতাৰ কাৰণে খংটো আৰু বেছিকৈ উঠি আছে। কাৰণ মই ভাবিছিলোঁ যে দিল্লীৰ যে বম ব্লাষ্ট হ'ল, সেইটো শ্লাইট অলপ টাচ কৰিছিলোঁ মই, কিন্তু দিল্লীৰ বিষয় লৈ মই কথা পাতিম মোৰ মন নাছিলে। কিন্তু আপুনি মোক সুযোগ দিলে, আৰু মইতো আৰম্ভণিত ক'লোৱে, সাংবাদিক প্ৰশ্ন নুসুধে, বিৰোধী দল বেকা হৈ গ'ল, তো কিডাল কৰিব। গতিকে মই ক'ম আপোনাক, ভাৰতবৰ্ষৰ আটাইতকৈ দৰ্পক মানুহটো হ'লগৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যিজনে নিজক 56 ইঞ্চিৰ বুকু বুলি কয়। ইন্দিৰা গান্ধী কেতিয়াও নিজক 56 ইঞ্চিৰ বুকু বুলি কোৱা নাছিলে, তথাপিও পাকিস্তানক 2 টুকুৰা কৰি দিলে। তেতিয়া মিনিমাম অৱস্থাত, তেতিয়া ইণ্ডিয়া বিশ্বগুৰু নাছিলে, তৎসত্ত্বেও পাকিস্তানক 2 টুকুৰা ফালি দিলে পুৰা। এতিয়া দিল্লীত যোনটো ঘটনা হ'ল, ক'ত হ'ল ঘটনাটো? য'ত অমিত শ্বাহৰ ঘৰ, য'ত প্ৰধানমন্ত্ৰীৰ ঘৰ, য'ত ৰাষ্ট্ৰপতিৰ ঘৰ, য'ত পাৰ্লামেণ্ট হাউচ, তাত সুৰক্ষিত নহয়। লাজ নালাগে? বিশ্বগুৰু বুলি কৈ আছে, গোটেই বিশ্বত বোলে আপোনালোকে হেৰি কৰি আছে। কি আজব আপোনালোকৰ কাৰবাৰ হৈছে, মই ধৰিব পৰা নাই। দৰ্পক হয়। আপোনাৰ নিশ্চয় মনত আছে চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই যে পাঞ্জাৱত একবাৰ যে তেওঁ গৈছিলে মোদী ডাঙৰীয়া, তাত টায়াৰো বাষ্ট হোৱা নাই, ব্ৰিজত একোৱেই হোৱা নাই। তেওঁ বেক কৰি পলাই গ'ল, বেক কৰি পলালে নাই, মানে মোৰ মৰাৰ কাৰণে বহুত ডাঙৰ এটা চক্ৰান্ত হৈ আছিলে। বেক কৰি এতিয়ালৈকে কিন্তু এই পাঞ্জাৱৰ যি ঘটনাটো হৈছিলে, এই ব্ৰিজত যে এটা টায়াৰ ফুটিছিলে নে কি, বম ফুটা নাই, যে টায়াৰ ফুটিছিলে, গাড়ীৰ টায়াৰ ফুটিছিলে, সেইটো ৰিপৰ্ট কিন্তু এতিয়ালৈকে ইণ্ডিয়ান ইণ্টেলিজেন্সে ছাবমিট কৰাব পৰা নাই, কাৰণ টোটেল বকৱাছ হয় আপোনালোকৰ সেইবিলাক। ইন্দিৰা গান্ধী কৈছিলে, মোৰ মৃত্যুৰ আগলৈকে মোৰ তেজৰ মানে একে বুন যাতে কামত আহে দেশৰ কাৰণে কৰিলে। বিজেপিত তেনেকুৱা কোনোবা ৰেকৰ্ড আছে নেকি কওকচোন? দেশৰ কাৰণে মৰিছে একজন নেতা নাপাব আপুনি। ৰাজীৱ গান্ধী মৰিছে দেশৰ কাৰণে, দেশৰ ইণ্টিগ্ৰিটিৰ কাৰণে। ইন্দিৰা গান্ধী মৰিছে, বিজেপিৰ কওকচোন? কোনো নমৰে, জিন্দগীত নমৰে। আৰু সদায় শুনি আছোঁ আমি, এই 15 আগষ্টৰ পৰা, 2014 15 আগষ্টৰ পৰা ড্ৰামাটো ষ্টাৰ্ট হ'ল, যেনে একদম পুৰা মানে তেওঁৰ ওপৰত থ্ৰেড আছে। কিয় এই দৰ্পক মানুহটোৰ ওপৰত কিয় থ্ৰেড? কোনো থ্ৰেড নাই। প্ৰতি বছৰ আপোনালোকে চাব, এতিয়া 26 জানুৱাৰী আহিব নহয়, তাৰ আগে আগে মানে কি মোদীৰ ওপৰত আক্ৰমণ হ'ব, একোডাল নহয় তাৰ ওপৰত। সি এটা দৰ্পক মানুহ, তাক কেলে কোনে মাৰিব? কিহৰ কাৰণে মাৰিব? মাৰিলেতো উল্টা সি মহাত্মা গান্ধী হৈ যাব ন, তাক নামাৰে নহয়। সি নিজে নিজৰ মত নিজে মৰিব সি। এতিয়া কথাটো হ'ল, এইটোৰ পিছত আপোনাৰ মোদী ডাঙৰীয়া ইমান হিমতলা মানুহ,
গুচি গ'ল ভূটান। কিয় গ'ল? তেওঁলোকে কি কৈ থাকে বিজেপিয়ে? নেশ্যন ফাৰ্ষ্ট, ফাল্টু কথা কৈ আছে। আদানী ফাৰ্ষ্ট, নেশ্যন লাষ্ট, সেইটোৱে কৰি আছে। ভূটানত কি আছে? কি আপোনাৰ পাৱাৰ প্ৰজেক্ট আছিলে? কাৰ পাৱাৰ প্ৰজেক্ট আছিলে? আৰু সেইদিনাখন তাৰ যে ৰজাৰ জন্মদিন আছিলে, এই চব তেলিয়ামি কৰি আছে। আপুনি যাব লাগিছিলে তাত, কিন্তু আপুনি কি কৰিছিলে? যেতিয়া 26/11 যেতিয়া ঘটনাটো হৈছিলে বম্বে, তেতিয়া আপুনি স্পটত গৈ লাষ্ট চৰণ নাই তাত গৈ ডাঙৰ ডাঙৰ ভাষণ মাৰি আছিলে। সেই ভাষণৰ লগত আজি ভাষণত কোনো সম্পৰ্ক নাই। মোদীয়ে কি বুলি কৈ আছিলে যে চুন চুনকে বদলা লুংগা? এইটোতো ধৰ্মেন্দ্ৰৰ ডাইলগ শোলেৰ, চুন চুনকে বদলা লুংগা, গব্বৰ মে তুজসে বদলা লুংগা। বদলা লুংগা মানে বদলা ল'লেই, একোডাল কৰিব পৰা নাই। অপাৰেশ্যন সিন্দুৰৰ নামত দুনিয়াভৰৰ ভেলকিবাজি হ'ল। কিবা কৰিব পাৰিলে? নাই পৰা। এতিয়া প্ৰশ্ন আহিছে মোক, আপোনাক লৈ আপত্তি, কাৰণ আপুনিতো পাৱাৰফুল মানুহ হয়তো, সেইটোতো দৰ্পক ক'লোৱে মই। আপোনাক লৈ প্ৰশ্ন হ'ল, আপুনি সেই বিষয়টো জুবিনৰ সমাধিস্থলত আপুনি কৈছে, ক'ব বিচাৰিছে, মানে ক'ব না, আপুনি কৈছে, ষ্ট্ৰেইট কৈছে, কি কৈছে? যে নাই, এইবিলাক মানুহে মানে হেৰি কৰে, কি বুলি ইয়াত আহিছে, তাহাঁতিৰ হেৰি নালাগে, তাহাঁতিৰ মানে চাউল দালি নালাগে, বাগৰুম কিবা কিবি তাহাঁতি কৈছে। হয়, কোনো স্বাভিমানী অসমীয়া কিয় চৰকাৰৰ পৰা চাউল দালি চেনি মিঠাতেল ল'ব? কওকচোন বাৰু, লোৱাৰতো কথা নহয়। দ্বিতীয় কথাটো হ'ল, আপুনি কি কৈছে? আপুনি কৈছে যে সন্দেহযুক্ত মানুহ, তাৰমানে মিয়াৰ কথা ক'ব বিচাৰিছে। সন্দেহযুক্ত মানুহ জুবিনক জীয়াই থাকিব নিদিয়ে। আৰে প্ৰভু, জুবিনক যে মাৰিলে, হত্যা যে কৰা হ'ল, তাত কি একজনো মানে সন্দেহযুক্ত নাগৰিক আছিলে নেকি? গোটেইকেইটাতো আপোনাৰ ঘনিষ্ঠ, আপোনাৰ পৰিয়ালৰ ঘনিষ্ঠ আছিলে, বিজেপিৰ লগত সম্পৰ্ক থকা মানুহবিলাক আছিলে। কি ফাল্টু বকি আছে আপুনি? কি ফাল্টু বকি আছে? অখিল গগৈতো আৰু এটা বকৱাছ, সেইবিলাক ধৰিব লাগে। সিতো নধৰে নহয়, সিতো ফিক্সিং হৈ আছে। অখিলে কয়, লুৰিনে কওক, চব ফিক্সিং হৈ আছে মামাৰ লগত। সেইবিলাক মই অহা দিনত ফাদিল কৰিবলৈ গৈ আছো। সেইবিলাক প্ৰশ্ন ধৰিব লাগে। ফাল্টু বকৱাছ প্ৰশ্ন কৰি আছে সিহঁতে। আৰু এতিয়া চিন্তা কৰক যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত দেখা গৈছে যে কোনো মুছলমান কেৰেক্টাৰেই নাছিলে। কেৰেক্টাৰ থকা হ'লে কি হ'লে হয়? তেওঁ আৰু এটা কৈছে, যিসকল মানে জুবিন গাৰ্গৰ সেই ফিল্ম চোৱাৰ কাৰণে এতিয়ালৈকে উৎসুক গৈ আছে, তেওঁলোকক খালি মই এটাই অনুৰোধ জনাম, এই যে ষ্টেটমেণ্টটো দিলে নহয়, এই ষ্টেটমেণ্টটোৰ কিন্তু খাপ খাব 2 দিন পিছত। আপোনালোকে অলপ সাৱধান থাকক। মই সেইটো ক'ব খোজা নাই যে আপোনালোকে ফিল্ম নাচাব। তেওঁ কি কৈছে? মুখ্যমন্ত্ৰীয়ে কৈছে যে দিল্লীত যেনেকুৱা ঘটনা হ'ল, এই ধৰণৰ ঘটনা ইয়াতো হ'ব পাৰে। আৰু তাৰ আগত এই জুবিনৰ সমাধিস্থলৰ এই কথাটো যে নেৰেটিভটো আনিছে, তাৰমানে চিনেমা হলত কিন্তু ইহঁতেই বম ব্লাষ্ট কৰাব। বিজেপি RSS যে চেল আছে, তাহাঁতি কৰাব। কৰাৰ পিছত কৈ দিব কিনে সেই মিয়াই কৰাইছে। মই কৈছিলোঁ নহয়, তাহাঁতি অমুক কৰিছে তমুক কৰিছে। তাৰপিছত কৈছে যে আপুনি শিক্ষা মানে হাইলি কোৱালিফাইড হ'লেও নহ'ব, তো গতিকে মানে আপুনি এইটো ক'ব বিচাৰিছে মুছলমানবিলাক মানে পঢ়া শুনাৰ ক্ষেত্ৰত পিছ পৰি আছে, গতিকে পিছ পৰি থকাটোৱে ভাল, ইহঁতক উচ্চ শিক্ষা দি লাভ নাই। চাওক, ৱৰ্ল্ডত যিমান টেৰৰিষ্ট গ্ৰুপ কাম কৰি আছে ন, দে আৰ হাইলি কোৱালিফাইড। আপুনি কৈছে ডক্টৰ, তো আৰে প্ৰভু, আপুনি নিজেওতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কি কথা পাতি আছে আপুনি? লাষ্ট কথা মোৰ এইটোৱে, যেতিয়া সেই গণেশক যে গাখীৰ খুওৱা হৈছিলে নহয়, মনত পৰিছেনে নাই? আপোনাৰ গুৱাহাটীতো খাইছিলে গণেশগুৰিত, আমি দেখিছোঁ। মই সেইদিনাখন গুৱাহাটীত আছিলোঁ। গণেশক যে আপোনাৰ গাখীৰ খোৱা, বা এই ক'ভিডৰ সময়ত গোমূত্ৰ পালন কৰা, খোৱা, গোবৰেৰে গা ধোৱা, এই আপোনাৰ ঢোল তৰতাল সেইবিলাক যে বজাইছিলে, আপুনি জানেনে? সেইদিনাখন অশিক্ষিত মানুহো কৰিছিলে, সেইদিনাখন শিক্ষিত মানুহো কৰিছিলে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে কাৰ্ল মাৰ্ক্স ধৰ্ম সম্পৰ্কে কি ব্যাখ্যা দাঙি ধৰিছিলে, সেইটো মুখ্যমন্ত্ৰী জনা উচিত। আৰু লগতে গোটেই অসমবাসী, বিশেষকৈ যিবিলাক হেৰি অনুৰাগী, মানে জুবিনৰ অনুৰাগী, তেওঁলোকে জনা উচিত। কাৰণ জুবিনে কৈছিলে যে মই ধৰ্ম নামানো, মোৰ কোনো জাত নাই, মোৰ কোনো ধৰ্ম নাই। কেলে কৈছিলে জানেনে? জুবিন গাৰ্গ কাৰ্ল মাৰ্ক্সৰ সেই যে ধৰ্মৰ ওপৰত যি ব্যাখ্যা আছিলে, সেইটোত অনুপ্ৰাণিত হৈছিলে। মূল কথাটো সেইটো।
তো গতিকে এইটো তেওঁ কিয় কৈছিলে সেই ব্যাখ্যাটো যদি জানিবলৈ হয় তেতিয়াহ'লে কিন্তু আজিৰ দিনতো কাৰ্ল মাৰ্কছ ৰিলিভেণ্ট হয়, সেইটো আপোনালোকে জনাটো দৰকাৰ, বিশেষকৈ নতুন প্ৰজন্ম আৰু অনুৰাগীখিনি। গতিকে মানে এই ধৰণৰ ঘটনা কিন্তু চৰকাৰে বিজেপি দলে কৰিব পাৰে। ক'ৰবাত চিনেমা হলত বোম ব্লাষ্ট কৰাই দিব, চাওক মই কৈছিলোঁ নহয় এইবিলাক কৰে। লাজ নালাগে, একজন মুছলমান কেৰেক্টাৰ নাই, তাৰপিছত আপুনি কৈ আছে তাহাঁতি বোলে জুবিনক জীয়াই থাকিব নিদিয়ে। আৰে জুবিনক জীয়াই থাকিবলৈ কোনে দিয়া নাই? এই আপোনাৰ ব্ৰাহ্মণকেইটাহে দিয়া নাই, চামকানু মাউণ্টেইন কোম্পানী। যদি ভিডিঅ' ভাল লাগিছে শ্বেয়াৰ কৰিব। মই ভাবোঁ যে অসমত কোনো মানুহ নাই এনেকুৱা অসুস্থ শৰীৰত এই ধৰণৰ দপদপাই কথা পাতিব পাৰে। মই স্বাভিমানী অসমীয়া, সেইকাৰণে ক'ব পাৰিছোঁ, মই 2 নম্বৰী চেচেৰা অসমীয়া নহয়। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'ত শ্বেয়াৰ কৰিব। হয়, আপোনালোকৰ বেছিকৈ বেছি ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে খুব জৰুৰী। নমস্কাৰ।